ওলাইছে মানে গছ ফালি ওলাইছে আম গছ হয় এইটো আম গছ ওলাইছে গছটো বহুত ডাঙৰ গাইজ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আপোনালোকক দেখিবলৈ পাইছে মোৰ চিঙৈ দ্বিতীয়টো দিন আপোনালোক গাইজ আপোনালোকে এইখিনি ঠাই চাব পাৰে এয়া হ'ল এইখিনি ভাস্কৰ্যবোৰ আপোনালোকে দেখিছে এই ভাস্কৰ্যটো আপলোক মানে নিজে কৰা হয় হোমৰ পূজা হয় বহুত ডাঙৰ আৰু এইফালে চাওক আপোনাৰ তিল ফুল ভাইটি এইফালে আকৌ দিয়া এই মন্দিৰ গাইজ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আপোনালোকক দেখিবলৈ পাইছে মোৰ চিঙৈ দ্বিতীয়টো দিন আপোনালোকক আজি মই চিঙৰি মন্দিৰ দেখুৱাম আপোনালোকে ধুনীয়াকৈ চাব বৰ্তমান পথাৰত আছোঁ নে ৰাস্তাত আছোঁ ধৰিব নোৱাৰি কাৰণ ইফালে চব পথৰুৱা ৰাস্তা দেখিছে নহয় পথাৰ মাজে মাজে ৰাস্তা এনেকৈ যাব লাগিব আৰু এতিয়া মই গৈ আছোঁ মাহঁতেও আগৰ ফালে গৈ আছে আৰু ইয়াত আজি মানে এখন গাঁৱত মানে বজাৰ আছে তো অলপ ভিৰ আছে আৰু এনেকৈ মানে আজি ব্লগটো মন্দিৰৰ ওপৰত দেখুৱাম আপোনালোকে চাব আৰু ইয়াত ধুনীয়া ধুনীয়া মন্দিৰ আছে কেইটামান আপোনালোকক দেখুৱাম আৰু বহুত ভাল লাগি আছে জেগা জেগুলি বহুত ভাল আপোনালোকক ধুনীয়াকৈ মানে দেখুওৱা গৈ থাকিম বহুতকেইটা ব্লগ আপোনালোকৰ মাজত আহি থাকিব চাই থাকিব প্ৰথমতে আপোনালোকৰ মন্দিৰটো দেখুওৱা তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ চাই থাকক দেখিবলৈ পাইছে মাকৈ পথাৰৰ মাজেৰে ৰাস্তা আৰু এনেকৈ গৈ আছোঁ সেইফালে পদুম ভাইটি আমাৰ সৰু ছোৱালীজনী গৈ আছে আৰু মই মা একেলগে গৈ আছোঁ কি হ'ল নাই ৰখিবা চাওকচোন মাকৈ 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 সৰিয়হ মাকৈ শ্বুটিং কৰিব ভাল হৈছে আৰু আপোনালোকে যদি কাৰোবাৰ শ্বুটিং কৰিব মন আছে এইটো প্লেছত আহি মানে শ্বুটিং কৰিব পাৰিব হয়নে নহয় মা লগতে চাহ তাহ চব পোৱা যাব ফ্ৰী ইফালে জাগা জেগুলি বহুত ভাল আৰু ইয়াৰ মানুহবোৰো বহুত ভাল বহুতখিনি মৰম দিয়ে আহি চাব বহুত ভাল লাগে ইয়াৰ পৰা কমচে কম মন্দিৰ আৰু 1 কিলোমিটাৰ ন পদুম ভাইটিহঁতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত আছে মন্দিৰটো আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ইফালেতো আপোনালোকে গমেই পাইছে গাড়ী মটৰ নচলে বাইক চলিব পাৰে বাকী বেলেগ নচলে বাৰু ট্ৰেক্টৰ চলে কিন্তু ট্ৰেক্টৰ এইফালে আগত আছে ঢেকীয়াজুলি চেণ্ডিগেট না কি চেণ্টাৰ অঁ ঢেকীয়াজুলি চেণ্টাৰ আছে সিফালে আমি এইফালে নাযাওঁ আমি এইফালে যাম পাহাৰটোৰ ফালে লগাইছে মন্দিৰ গেট এতিয়া প্ৰৱেশ কৰিম টুমটুমত উঠি যাম পদুম ভাইটি গৈছে লাইট চাৰ্জ দিব তালৈ আৰু আমি সকলোৱে যাম এতিয়া হে মন্দিৰ কৃষ্ণ এতিয়া ধুনীয়াকৈ যাম আৰু মন্দিৰ ক'ত গ'ল মা দেখাই নাই একেবাৰে না ভিতৰত আছে এই মন্দিৰ ঘৰটো যে অঁ সেইটোৱে অঁ তাতে আছে ওপৰত মানে এনে যাওঁ আৰু মন্দিৰ এটা আছে তাতে সেৱা চেহা লওঁ এনে যাব পাৰি এনে মেইন মন্দিৰটো এই ভিতৰলৈ আছে আহি পালোঁ গোপেশ্বৰ মন্দিৰ আৰু গোপেশ্বৰ মন্দিৰ চবতকৈ ডাঙৰ বিয়া ভৱনটো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখিবলৈ পাইছে বহুত ডাঙৰ আৰু বহুত ধুনীয়া আৰু এৰিয়াটো বহুত দীঘল হয় এতিয়ালৈ মন্দিৰত সোমোৱা নাই ভৰি হাতখিনি ধুই লৈ তাৰপাছত মন্দিৰত সোমাম আৰু দোকান বজাৰ কৰা হ'ল এনে ধুনীয়াকৈ যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু মোৰ এক্সাইটমেণ্ট বহুত বাঢ়িছে যিহেতু গোপেশ্বৰ মন্দিৰ প্ৰথমবাৰ চাম আমি মন্দিৰত প্ৰৱেশ কৰিম মামাহঁত আগতে আহিছে বলবমত আৰু মই অহা নাই যিহেতু গোপেশ্বৰ মন্দিৰ তো মই চাবলৈ পাম আৰু এয়া অকণ মাথা ওলাইছে গাড়ী ইয়াত কাছৰ আছে আপোনালোকে আহিলে কেতিয়াবা প্ৰসাদ চসাদ দিব আৰু কোনফালে আমাৰ এইফালে ষ্টুডেণ্টবোৰ পৰীক্ষা আহিছে চ' গতিকে সেৱা কৰিব আহিছে আৰু এখোজ দুখোজকৈ বাবাৰ কাষলৈ গৈ আছোঁ আৰু ফিলিংছটো বহুত ভাল লাগিছে জয় ভোলে বাবা সেইফালে মন্দিৰ প্ৰৱেশ কৰিম এতিয়া মন্দিৰ ভিতৰত প্ৰৱেশ কৰিম চাব
চাকি বন্তিৰ ভিতৰত জ্বলাব নিদিয়ে, বাহিৰত জ্বলাব লাগে। এইফালে চাকি বন্তি জ্বলাব পাৰি। মন্দিৰটো মহলটো বহুত ডাঙৰ আৰু এইটো হ'ল মন্দিৰটো মেইন গেট, কিন্তু এই গেটটো বন্ধ কৰিছে। আপোনালোকক প্ৰথম দেখুওৱা গেটটো দি আমি প্ৰৱেশ কৰিম। आयुष्मान आयुष्मती भव कुकलमस्तु सर्वमंगलमंगले शिवे सर्वशान्तिके सर्वमंगलमंगले गौरी नारायण नमस्ते एकरत्न महाकाय लंबोदर वेदांत विघ्ननाशकरं एवं हेरमंगलम् सरस्वती महाभागे विद्येमोहन विश्वरूपे विशालके विद्याङ्गे नमस्ते धूति गंगेरि पेलं चिरतन महात्मा বাবা মই ভিডিঅ' বনাই আছোঁ, আপুনি এই মন্দিৰটোৰ বিষয়ে অলপ কওকচোন। কিমান চনত স্থাপিত হৈছিল, কি স্থাপন হৈছিল? ষষ্ঠ সপ্তম শতিকাত এসময়ত ইয়াত মানে সম্পূৰ্ণ হাবিৰে জংঘলেৰে আবৃত আছিল জেগাটো। ইয়াত সুন্দৰ আছিল। ইয়াৰ পৰা ইয়াত ওচৰৰ গাঁওখনত সদায় মানুহ মৰিছিল, ডেইলি দুটা মানুহ মৰে। তেতিয়া এই বাবাই ইয়াৰ পৰা স্বপ্ন দেখাইছিল তেওঁলোকক যে মই ইয়াতে পঢ়ি আছোঁ, তোমালোকে মোৰ ঠাইৰ পৰা। ইয়াত জংঘল কটাৰ পিছত এই জেগাটো ওলাই ইয়াত মানে সম্পূৰ্ণ সমান জেগা এটা পায়, ইয়াত মানুহবিলাকে মানে নাম ভাৱে ধৰিছিল। তেতিয়া এজন ঋষ্যশৃংগ মুনি আহিলে পাহাৰৰ ওপৰত, ভুটীয়া বৌদ্ধিষ্ট মুনি। তেওঁ আহি তপস্যা কৰিছিল। তেতিয়া মানুহবিলাকে আহি তেওঁক বাবা বাবা কৰি প্ৰণাম কৰিছিল। তেতিয়া তেওঁ কৈছিল মই বাবা নহয়, তোমালোকে পুৰোহিত লৈ হাতত বহাই দিম। পুৰোহিত আনি ইয়াত বহাই দিয়াৰ পিছত সম্পূৰ্ণ এই ভাগ বিশ্বকৰ্মাই সৃষ্টি কৰিছিল। মন্দিৰ ভাগ সম্পূৰ্ণ বিশ্বকৰ্মাৰ এই তলৰ লিংক আছে, ব্ৰহ্মপুত্ৰৰ লগত পানীটোৰ লিংক আছে। উন্নতৰ ভিতৰত পানী বাৰিষা হ'লে পানী ইয়ালৈ উঠি আহে, সম্পূৰ্ণ পানী আসাম পৰ্যন্ত পায়। আৰু এই ঋষিৰ মুনিৰ এই ঋষ্যশৃংগ মুনিৰ নামেৰে জেগাটোৰ নাম চিঙৰি মুনি, চিঙৰি মুনি তেওঁৰ নামেৰে জেগাৰ চিঙৰি। আৰু এইভাগ মন্দিৰ বিশ্বকৰ্মাই বনাইছে। আৰু মহাপুৰুষ শংকৰদেৱৰ এই বাবাৰ কিবা এটা জন্ম হৈছিল। তেওঁৰ বাপেকে আহি ইয়াত যোগ্য কৰাৰ পিছত তেখেতৰ জন্ম হৈছিল কাৰণে তেওঁ শংকৰদেৱ উপাধি পালে। ইয়াত তিনিটা অনুষ্ঠান হয়, শিৱৰাত্ৰি, বলবম আৰু আখণ্ডী পূজা। এই ফাগুনৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি হয়, তাত প্ৰায় ৫-৬ লাখ মানুহৰ সমাগম হয়। আখণ্ডী পূজা, বলবম, শাওণ মাহৰ পানী ঢালাৰ ৫০,০০০ পৰা লাখ পৰ্যন্ত মানুহ হয় ইয়াত সোমবাৰে সোমবাৰে। ধন্যবাদ বাবা, আপুনি বহুতখিনি জনালে। থাকক বাবা। বহুতখিনি দেখিলোঁ, জানিলোঁ, বহুতখিনি আপোনালোকে দেখিলে। আৰু দেখিছেনে মেইন গেটটো এনেকৈ প্ৰৱেশ কৰিব পাৰি, কিন্তু প্ৰথমতে প্ৰৱেশ কৰিব নোৱাৰিলোঁ। এতিয়া বাহিৰৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাওঁ। ঢোল নমা মন্দিৰটো চৌদিশটো ধুনীয়াকৈ দেখুৱাওঁ। ইয়াত দেখিছে নহয়, মন্দিৰটো ওপৰৰ ভাগটো দেখিছেনে? বহুত ডাঙৰ, বহুত ডাঙৰ বলে বাবা মন্দিৰ। মন্দিৰটো আন চাইডে হ'ল কালী মন্দিৰ, আপোনালোকে দেখিবলৈ পাইছে। আৰু ত্ৰিশূলে ভৰি আছে, আৰু ওপৰত চাব হা বান্দৰ এটা ধুনীয়াকৈ ওলাই আছে। এইটো দেখিছেনে? আৰু ধুনীয়া লাগিছে বাবা। এতিয়া যাম হোম মন্দিৰ, য'ত নেকি ত্ৰিশূলে আগুৰি আছে।
আৰু মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিম। পদুম ভাইটিয়ে কৈছে ধুনীয়া মন্দিৰ, আৰু এতিয়া মন্দিৰটো দক্ষিণৰ ছাইডে যাম। এতিয়া এইফালে সোমাম। জয় ভোলে বাবা, জয় ভোলে বাবা। ইয়াত হোম হয়, হোম পূজা বহুত ডাঙৰকৈ পতা হয়। এইফালে চাওক, মাই গড, ইয়াৰ ভিতৰত হোম হয় ন গাইছ? এইখিনি ঠাইত হোম কৰা হয়, হোমৰ পূজা হয় বহুত ডাঙৰ। আৰু এইফালে চাওকচোন আপোনাৰ তিল ফুল, বাহ ভাইটি এইফালে কৈ দিয়া, এইখিনি কথা ভালকৈ কৈ দিয়াচোন। ইয়াতে মানে কিবা হেৰি বলবমত আহে, ইয়াতে হোম চোম কৰে আৰু ত্ৰিশূলবিলাকো ইয়াতে চব জমা কৰি যায়, দান কৰি যায় ইয়াতে। তেতিয়াৰ পৰা এবাৰ চব আছে ন? তেতিয়াৰ পৰাই আছে চব। ইমান সেৱা আছে। চলবা কোপেশ্বৰ মন্দিৰত এনেকুৱা জানিবলগীয়া বহুতো কথা আছে, যিবিলাক কথা এনেকৈ কৈ শেষ নহ'ব। তথাপিও মই যিমানখিনি পাৰিছোঁ আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আৰু এইখিনি দেখিছে মূৰ্তি ভাস্কৰ্য শিলেৰে আৱৃত, এইখিনি ওলাইছে মাটিৰ তলৰ পৰা আৰু সানি পেলাই ওলাইছে। আৰু এইফালে নিজে প্ৰকট হোৱাৰ নিচিনা হৈছে মানে। আৰু চাওক এই ঠাইখিনি দেখিছে, এই ঠাইখিনিত মানে DCBয়েদি আজি এমাহৰ আগত খান্দিছিলে, আৰু তাত এটা ভাস্কৰ্য মূৰ্তি পাইছে নন্দী বাবা। আপোনালোকক সেই মূৰ্তিটো আপোনালোকক এতিয়া দেখুৱাম। মানে অদ্ভুত, বহুত তলৰ পৰা ওলাইছে পাথৰ খানি। মূৰ্তিটো দেখুৱাই আছে নন্দী বাবা। এয়া হ'ল নন্দী বাবা মূৰ্তিটো। মাথাটো মানে DCB খুন্দা খাই মানে ভাঙি গ'ল। চাওক, অদ্ভুত। এতিয়া আমি এইফালে ওপৰৰ চিৰিৰে উঠি যাম। মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিম। ওপৰৰ ভাগ আৰু এটা মন্দিৰ আছে। ফাৰ্ষ্ট টাইম আহিছোঁ, যি পাইছোঁ যেনেকৈ পাইছোঁ দেখুৱাইছোঁ, আপোনালোকে চাব। ভুল হ'লে ক্ষমা কৰিব। এইফালে যাম। এইফালে কি মন্দিৰ বাৰু এইটো? ভাইটি আহা, মা। এইটো কি মন্দিৰ বাৰু? চাওঁ কি মন্দিৰ, সেৱা কৰি লওঁ। জয় গণেশ বাবা। এইটো হ'ল গণেশ বাবাৰ মূৰ্তি। চাওক, গণেশ বাবাৰ মূৰ্তি নিজে প্ৰকট হৈছিল ন? নিজে হৈছে ন মায়া? জয় গণেশ বাবা। ওপৰ পাহাৰটো ভাল লাগিছে দেখিবলৈ। ভাগৰ লাগিছে, হাতৰ বিষাইছে মোবাইল ধৰোঁতে। এতিয়া আপোনালোকৰ চবতকৈ ইণ্টাৰেষ্টিং বস্তু দেখুৱাম, মানে ভগৱানৰ মূৰ্তিয়ে দেখুৱাম। সেইটো মানে দেখিছে নে? এইটো হ'ল বাবা শিৱলিংগ, গছত প্ৰকট হৈ ওলাইছে, মানে গছ ফালি ওলাইছে। আম গছ হয় এইটো, আম গছ ওলাইছে। গছটো বহুত ডাঙৰ, নিজে প্ৰকট হৈছে। চাওক, জয় ভোলে বাবা। আৰু সেইটো ওপৰত সেইটো কি ওলাইছে? অদ্ভুত দেই, জেগাখিনি বহুত অদ্ভুত। চব নিজে প্ৰকট হয়, নিজে ওলায়। বহুতখিনি ভাল লাগিছে। আপোনালোকে আহিব আৰু এই মন্দিৰটো বহুত নজনা কথা জানিব পাৰিব, আৰু চাই বহুত ভাল লাগিল। এতিয়া ইয়াৰ পৰা ওলাওঁ। তো গাইজ, এতিয়া গৈ আছোঁ বিশ্বকৰ্মা বাবা মন্দিৰত, আৰু আপোনালোকে চাই থাকিব। তাত জেগাটো কিমানখিনি দীঘল হ'ব, মানে কিমান ডাঙৰ এৰিয়া?
গাইজ এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু দুটা মন্দিৰ আছে চাবলৈ। এইখিনিলৈ এই মন্দিৰটো ইমানখিনিয়ে আছিল। এতিয়া আপোনালোকৰ নেক্সট দেখুৱাই আছোঁ। পাৰ্ট 1 আপোনালোকে এইখিনিয়ে চাইছে। এতিয়া পাৰ্ট 2 কৰি মই আপোনালোকক আৰু দুটা মন্দিৰ দেখুৱাম, আপোনালোকে চাব। এতিয়া এইটো মন্দিৰ এইখিনিলৈ এটা পাৰ্ট হৈছে, মানে বহুত দীঘল হয়, তো মই ইমান দীঘলীয়া বনাব নোৱাৰোঁ। তো এইটো হ'ল পাৰ্ট 1। এতিয়া পাৰ্ট 2 চাব মোৰ চেনেলত যায়।